এটা নতুন কাম কৰিব লাগে, সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে। লাগে নে নাই লাখপতি হ'ব? কাক কাক নালাগে হাত উঠা। কাক কাক নালাগে? আচ্ছা, কাক কাক লাগে হাত উঠাওক এতিয়া। আচ্ছা, এতিয়া হাতখন নামাওক। এতিয়া ভাতৰ ভোকটো অলপ কমিছে নে নাই? কমিছেতো ভাতৰ ভোকটো? ঠিক আছে। এতিয়া লাখপতি আমি কেনেকে বনিম? লাখপতি বাইদেউ বুলি ক'লেতো নহ'ব। পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব, এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল, ক'ত বনিলি বুলি ক'ব। ক'ব নহয়? বিজেপিক জিকাব নে নাই? মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই? নহ'লে আকৌ মই কৈহে থাকিম, চব এনাই যাব। ঠিক আছে? নহ'লে আকৌ দিলীপ শইকীয়াৰ টেনচন হৈ যাব, হয়নে নহয়? মই কৈছো ঠিক আছে। এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে? কৰিলে? কোনে? চবেই কৰিছে কিজানি, তথাপিতো কৰা কেইজনে হাত উঠাওকচোন। আচ্ছা, এতিয়া ফৰ্মখিনি আপোনালোকে দিলে। এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয়। এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি। 4টা-5টা থাকিলে দিগদাৰ হ'ব, আৰু 3-4টালৈকে মই মিলাই ল'ম, হ'ব? গতিকে যি নহওক, এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব, আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব। হ'ল? এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম? গিৰিয়েকক দি দিম। কোনে কোনে গিৰিয়েকক দি দিব? এতিয়া মোৰ আগত কৈছে নিদিওঁ বুলি, পিছত আকৌ দি দিব। দিবনে নিদিয়ে? এইটোত অলপ লাহেকৈ কয়, অলপ ভয়ো খাই গিৰিয়েকক। দিবনে নিদিয়ে? নাই, নলয় গিৰিয়েকবিলাকেও, মই কৈ দিম টিভিত। আপোনালোকৰ চিন্তা নাই। গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে, পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে। ঠিক আছে? হ'বনে? এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম, কোনোবাই মুৰ্গী কৰক, হাঁহ কৰক, কাপোৰ বোৱক, সৰু দোকান দিয়ক, নহ'লে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক, যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব, তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম। এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব। 12,500 ঘূৰাই দিব নালাগে, আৰু বেংকক কোনো সুদ দিব নালাগে। সুদটো চৰকাৰে দি দিব। 12,500 টকাও চৰকাৰে দিব। মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব। 25 আৰু 10 কিমান হ'ল? 35,000। এতিয়া এখন তালেদিতো তাল নাবাজিব, 2খন তাল দি বজাব লাগিব। এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। মই 35,000 টকা কৰি দিলো। আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব। যিবিলাকে লৈ যাব নোৱাৰে, লাগিলে তেওঁলোকক আৰু 10-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম। কিন্তু লাখপতি কৰিহে এৰিম। হ'ব? লাখপতি হ'ব লাগিব। আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম। আৰু যদি হ'ম বুলি কয় হ'ব, কিন্তু যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব। আপোনালোকে সকলোৱে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কৈছে যে অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে, সকলোকে আমি লাখপতি বনাব লাগিব। গতিকে যেনে তেনে আমি লাখপতি বনাম, আৰু আপোনালোকে লাখপতি বনিব লাগিব। এতিয়া ৰাইজ, এটা ডাঙৰ কথাটো হ'ল, আৰু এটা নতুন কাম কৰিব লাগে, সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে। লাগে নে নাই লাখপতি হ'ব? কাক কাক নালাগে হাত উঠা।
কাক কাক নালাগে? আচ্ছা, কাক কাক লাগে হাত উঠাওক এতিয়া। আচ্ছা, এতিয়া হাতখন নামাওক। এতিয়া ভাতৰ ভোকটো অলপ কমিছে নে নাই? কমিছেতো ভাতৰ ভোকটো? ঠিক আছে। এতিয়া লাখপতি আমি কেনেকে বনিম? লাখপতি বাইদেউ বুলি কলেতো নহব। পিছত আকৌ কংগ্ৰেছী বিলাকে কব, এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল, ক'ত বনিলি বুলি কব নহয়? বিজেপিক জিকাব নে নাই? মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই? নহলে আকৌ মই কৈহে থাকিম, চব এনাই যাব। ঠিক আছে? নহলে আকৌ দিলীপ শইকীয়া টেনচন হৈ যাব, হয়নে নহয়? মই কৈছো ঠিক আছে। এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে? কৰিলে? কোনে? চবেই কৰিছে কিজানি, তথাপিতো কৰা কেইজনে হাত উঠাওকচোন। আচ্ছা, এতিয়া ফৰ্মখিনি আপোনালোকে দিলে। এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয়। এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি। 4টা-5টা থাকিলে দিগদাৰ হ'ব, আৰু 3-4টালৈকে মই মিলাই ল'ম, হ'ব? গতিকে যি নহওক, এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব, আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব।